নমস্কাৰ, মই মনালিছা আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আজি মোৰ নতুন ইউটিউব চেনেলৰ নতুন ভিডিঅ'। এয়া স্কিন থকা মুৰ্গী মাংস কেনেকৈ বনায় সেই ভিডিঅ'টো। মই এই মাংসখিনি বনাবৰ বাবে এটা অমিতা লৈছোঁ, এয়া গোটা জিৰা, 5টামান মই ইলাচি লৈছোঁ গোন্ধৰ বাবে, এটুকুৰ আদা আৰু এইটো নহৰু, আৰু আপোনালোকে ইচ্ছা কৰে তেতিয়াহ'লে আলু দিব পাৰে, আৰু যদি আলু বহুতে ভাল নাপায় যিহেতু গতিকে আলু নিদিবও পাৰে। মই অৱশ্যে আলু দিম মিডিয়াম চাইজৰ 4টামান। এইটো অমিতাটো মই কাটি ল'ম এতিয়া। এয়া মই কৈছিলোঁ যে মিডিয়াম চাইজৰ আলু, এয়া আলু 4টা লৈছোঁ। পিঁয়াজ মই সৰু যিহেতু সেইকাৰণে মই 6টা পিঁয়াজ লৈছোঁ। যদি আপোনালোকৰ ডাঙৰ পিঁয়াজ হয় 3টা ল'লেও হ'ল, আৰু মিডিয়াম চাইজৰ হ'লে 5টামান ল'লেও হ'ল। বাকী এইখিনি মই যোগাৰ, এয়া আদা, এয়া নহৰু, এতিয়া মই এইখিনি কাটি লওঁ। A few moments later. এয়া পিঁয়াজখিনি একদম খিচখিচিয়াকৈ মই কাটি ল'লোঁ। এইখিনি মই তেলতে দিম। এয়া আলু ইমান টুকুৰকৈ কৰিছোঁ, এয়া অমিতা, এইখিনি মই দেখুৱাইছিলোঁ যে গোটা জিৰা, ইলাচি, নহৰু আৰু আদা, এইখিনি মই পিচি ল'লোঁ। আৰু মছলা হিচাপে মই এইখিনি ইয়াতে গৰম মছলা, অলপ জিৰা গুড়ি, ধনিয়া গুড়ি, এইখিনি আছে। মই বেলেগ মছলা ব্যৱহাৰ কৰা নাই, আৰু যিহেতু মই জ্বলা ব্যৱহাৰ কৰা নাই ইয়াতে, জ্বলা দিব পাৰি কিন্তু মই দিয়া নাই, কাৰণ আমাৰ এটা ল'ৰা আছে সি জ্বলা নাখায়। ভুজিয়া আৰু চিপছৰ জ্বলা খায় কিন্তু তৰকাৰী ভাজি জ্বলা নাখায়। গতিকে এতিয়া আহক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ কেৰাহীখন গৰম হ'ল, এতিয়া মই ইয়াতে অলপমান তেল দিম। এইখিনি তেল দিছোঁ। তেলখিনি গৰম হ'লে মই প্ৰথমে আলু আৰু অমিতাখিনি অলপমান ভাজি লওঁ। আলু আৰু অমিতা এনেই অলপ ভাজি লওঁ। কালাৰটো ধুনীয়া হ'ব। এয়া আলু আৰু অমিতাখিনি অলপ কালাৰ হোৱাকৈ ভাজি ল'লোঁ। এইখিনি ইয়াতে এনেকৈ থ'ব। এতিয়া মই তেলখিনি যিহেতু গৰমেই হৈ আছে, গতিকে মই এতিয়া এই যে মিহি মিহিকৈ কাটি লৈছিলোঁ এই পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি ভাজি অলপ ৰঙচুৱা কৰি লওঁ, তাৰপিছত মই মাংসখিনি দিম। মাংসখিনি ধুই এটা খৰাহীত পানী যাবৰ কাৰণে কুটি থৈছোঁ। মাংস বনাওঁতে, মাংস ভাজি থাকোঁতে নিমখ দিওঁ, কিন্তু মই হালধি কেতিয়াও দিয়া নাই। হালধিটো দিলে তলত লাগি ধৰে, মাংসটো ভালকৈ ভাজা নাযায় যেন মোৰ অনুভৱ হয়। আপোনালোকে কেনেকৈ বনাই মই নাজানো। অলপ ৰঙচুৱা কৰিব। পিঁয়াজখিনি কালাৰ হৈছে, দেখিছেনে? ধুনীয়া কালাৰ এটা উঠিছে পিঁয়াজখিনি। এতিয়া মই এই মাংসখিনিতো ধুই পেলাই মই আগতীয়াকৈ ঠিক কৰি থৈছোঁ। এতিয়া মই মাংসখিনি দি দিম ইয়াতে। যিহেতু মোৰ পিঁয়াজখিনি কালাৰ হৈছে ধুনীয়া। এনেকৈ দি অলপ মানে কি আৰু সোৱাদ অনুসৰি মই নিমখ দিম। মই অলপ দেৰি ভাজি থাকিম। যেতিয়া সম্পূৰ্ণৰূপে ভাজা হ'ব তেতিয়াহে মই হালধি আৰু এই মছলাখিনি দিম। প্ৰথমতে নিমখ দি ভাজি থাকিম। মাংসখিনি এটা হৈছে মই ধুনীয়াকৈ
এতিয়া মই প্ৰথমে দিম এইটো পেষ্ট, আদা, নহৰু, গোটা জিৰা আৰু ইলাচি। এতিয়া মই দিম এইটো পেষ্ট, আদা, নহৰু, গোটা জিৰা, ইলাচি খিনি দি অলপ সময় লগাম। মই মাংসখিনি বহাই দি প্ৰায় 10 মিনিট সময় ভাজিলোঁ গেছটো কম কৰি। এতিয়া মই আদা নহৰু পেষ্টটো দি দিলোঁ, লগত গোটা জিৰা আৰু ইলাচি আছিল মোৰ 5টা। মই যিহেতু বেছি মছলা ব্যৱহাৰ নকৰোঁ, একদম চিম্পুলভাৱে ঘৰুৱা আৰু গতিকে এতিয়া মই এইখিনি দি আৰু অকণমান সময় ভাজিলে তাৰপিছতহে মই হালধি আৰু বেলেগ মছলা দিম। মছলাখিনি দি 2 মিনিটমান মই ভাজি ল'লোঁ। তলত লাগি ধৰাৰ নিচিনাই হৈছে, যিহেতু মছলা দিছোঁ। এইখিনি ধুনীয়াকৈ হৈছে। এতিয়া মই দিম হালধি। হালধি ৰংটো ধৰা অনুসাৰে দিছোঁ। হালধি দি এইখিনি মিক্স কৰি দিলোঁ। ধুনীয়াকৈ লৰাই দিলোঁ। ইয়াতে মোৰ আছে গৰম মছলা, জিৰা গুড়ি আৰু ধনিয়া গুড়ি। বেলেগ মই একো মছলা ব্যৱহাৰ কৰা নাই। মই বৰ বিশেষ মছলা ব্যৱহাৰ নকৰোঁ, একদম সাধাৰণভাৱে বনাওঁ। খাই পেলাই ঘৰৰ সকলো সদস্যই ভাল পায়। আপোনালোকেও ট্ৰাই কৰি চাব, এনেকৈ বনাওঁ কেনেকুৱা পায়। এইখিনি হৈ গ'ল। হৈ যোৱাৰ পিছত যে মই আলু আৰু অমিতাখিনি ভাজি থৈছিলোঁ, এতিয়া মই এইখিনি দি দিম। ইচ্ছা কৰিলে এটা গোটা নহৰু বাকলি দি পেলাই এনেকৈ আলু আৰু অমিতা ভজাৰ নিচিনাকৈ অকণমান জাষ্ট তেলত ভাজি থৈ দিলে, এতিয়া তৰকাৰীখনত দি দিলে ধুনীয়া হ'ল হয়। কিন্তু মই কথাটো ভবাই নহ'ল, এতিয়াহে মই ভাবিলোঁ। ডাঙৰ গিলাচটোতে মই এগিলাচ পানী দিলোঁ, গৰম পানী। মাংসখিনি আলু অমিতা খুব ধুনীয়াকৈ সিজালৈকে পানীখিনি দি উতলিবলৈ দিলোঁ। মাংসখিনি সম্পূৰ্ণৰূপে মোৰ হৈ উঠিল। আলু ধুনীয়াকৈ সিজিছে, ধুনীয়াকৈ সিজিছে গোটেইখিনি বস্তু। আপোনালোকে ট্ৰাই কৰি চাব, ভাল পালে, যদি বেয়া নাপায় জনাব। কালাৰটো চাওক, খুব অদ্ভুত কালাৰ উঠা নাই, যিহেতু মই বেছি মছলা ব্যৱহাৰ কৰা নাই, কিন্তু তথাপিও মোৰ কাৰণে বহুত ধুনীয়া কালাৰ হৈছে। ধুনীয়া। আজি যিহেতু বতৰো বেয়া, এতিয়া ধুনীয়াকৈ অলপ জ্বলা চলা দি খাব পৰা হয়, ভাল লাগিল হয়। আশা ৰাখিছোঁ আপোনালোকেও ট্ৰাই কৰিব।